নমস্কাৰ মাইক্ৰ'ছফ্ট ৱৰ্ডত আপোনালোকে স্ক্ৰীনত দেখি থকা ফৰ্মখনৰ দৰে যদি ফৰ্ম বনাব লাগে খুব সহজতে কেনেকৈ বনাব পাৰি আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে খুবেই ভাল পাব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লেআউট টেবত ক্লিক কৰি ডিলিট অপশ্যনটোত ক্লিক কৰি ডিলিট টেবুল অপশ্যনটোত ক্লিক কৰি দিলে এই টেবুলখন ডিলিট হৈ যাব এতিয়া টেবুলখন মই বনোৱাৰ কাৰণে ইনচাৰ্ট টেবত ক্লিক কৰিছো টেবুল অপশ্যনটোত ক্লিক কৰি ইনচাৰ্ট টেবুল অপশ্যনটোত ক্লিক কৰিব লাগিব এইবাৰ নাম্বাৰছ অফ কলম মই 34 মান কৰি দিলো আৰু নাম্বাৰছ অফ ৰো মই 35 মান কৰি দিলো ওকে ক্লিক কৰিলো এখন টেবুল আহি গৈছে চাওক এই টেবুলখনৰ টপ লেফট কৰ্নাৰত এটা অপশ্যন আছে এই টেবুলখনৰ গতিকে আমি এতিয়া গোটেই টেবুলখন সিলেক্ট কৰিবলৈ সেই অপশ্যনটোত ক্লিক কৰিব লাগিব আপোনালোকক দেখুৱাই দিছো মই এইটো অপশ্যন কোনত তো তাত মই ক্লিক কৰি টেবুলখন সিলেক্ট কৰি লৈছো চাওক গোটেই টেবুলখন সিলেক্ট হৈ গৈছে এতিয়া মই হোম টেবত গৈ এই বৰ্ডাৰ অপশ্যনটোত ক্লিক কৰিম আৰু তলত থকা বৰ্ডাৰ এণ্ড শেডিং অপশ্যনটোত ক্লিক কৰিব লাগিব যদি এই বৰ্ডাৰ এণ্ড শেডিং অপশ্যনটোৰ এই যিটো পিকচাৰ সেইটো যদি আপুনি ইয়াতে দেখা পায় তেতিয়া সেই অপশ্যনটোত ক্লিক কৰিলে হ'ব নহলে আপুনি একেবাৰে তলৰ সেই বৰ্ডাৰ এণ্ড শেডিং অপশ্যনটোত ক্লিক কৰিব লাগিব এতিয়া যে মই সিলেক্ট কৰিছো সেই টেবুলখন আমাৰ এই চাৰিটা ঘৰে বুজাইছে গতিকে আমি যদি এইডালত ক্লিক কৰি দিও এই যিটো অপশ্যনত ক্লিক কৰি দিও তেতিয়া ওপৰৰ যিডাল আমাৰ লাইন থাকে টেবুলৰ সেইডাল নাইকিয়া হৈ যাব আৰু যদি আমি মাজৰ এইডাল আমি নাইকিয়া কৰি দিও তেতিয়া মাজৰ এই যিবিলাক লাইন আছে সেইবিলাক হৰিজন্টেলি লাইন বিলাক নাইকিয়া হৈ যাব আৰু একেবাৰে তলৰডাল এইডাল বুজাব এইডাল কৰি দিলে আমি আমাৰ টেবুলখনৰ একেবাৰে তলৰ হৰিজন্টেল লাইনডাল নাইকিয়া হৈ যাব আৰু যদি আপুনি এইটোত ক্লিক কৰে তেতিয়া আমি বনোৱা সেই টেবুলখনৰ লেফট সাইডৰ যিডাল লাইন আছে সেই লাইনডাল নাইকিয়া হ'ব আৰু যদি আমি হো সাইডৰ এইটোত ক্লিক কৰি দিও তেতিয়া হো সাইডৰ লাইনডাল নাইকিয়া হ'ব আৰু মাজৰ এইডালত আমি ক্লিক কৰিলে মাজৰ এই যিডাল ভাৰ্টিকেলি লাইন আছে এইবিলাক নাইকিয়া হৈ যাব গতিকে আমি এতিয়া সেইবিলাক নাইকিয়া কৰাৰ কাৰণে আমি এই অপশ্যন বিলাকত ক্লিক কৰি দিম গোটেই কেইটাত আৰু ওকে মাৰিম টেবুলখন আমাৰ নাইকিয়া হৈ গৈছে বৰ্তমান কিন্তু টেবুলখন আছে লাইন বিলাক নেদেখা হৈ গৈছে আপুনি লেআউট টেবত গৈ 2 নম্বৰ যেটো ভিউ গ্ৰিড লাইনছ আছে তাত ক্লিক কৰিলে আপুনি এই টেবুলখন দেখা পাব ডটেড লাইন দেখা পাব টেবুলখনৰ প্ৰথমতে মই কেৱল নেমৰ কাৰণে কেইটামান ঘৰ বনাই দেখুৱাম আৰু ইচ্ছা কৰিলে আপুনি গোটেইবিলাক একেলগে প্ৰথমতে সিলেক্ট কৰি ল'ব পাৰিব কন্ট্ৰোল ধৰি প্ৰথমবাৰ মই এনে সিম্পল বনাই লৈছো চাব মই এই কেইটাত সিলেক্ট কৰিলো কৰি হোম টেবৰ এই বৰ্ডাৰ এণ্ড শেডিং অপশ্যনটো লৈ গৈ এই অপশ্যন কেইটাত মই ক্লিক কৰি দিছো চাওক মই এইটোত ক্লিক কৰিছো এবাৰ এইটোত এবাৰ ক্লিক কৰিছো এইটোত এবাৰ ক্লিক কৰিছো এইটোত এবাৰ ক্লিক কৰিছো আৰু এইটোত এবাৰ ক্লিক কৰিছো কৰি ওকে ক্লিক কৰাৰ পিছত মই এই নেম লিখাৰ যি আমাৰ ঠাই সেইটো আমি পাই গলো এতিয়া মই নেম লিখাৰ কাৰণে ইফালৰ এইখিনি মাৰ্জ সেল কৰি এতে নেম লিখিব পাৰো নেম সব হৈ গল এইবাৰ মই কাষ্টৰ কাৰণে বা ডেট অফ বাৰ্থৰ কাৰণে ঘৰ কেইটামান বনাই মই দেখুৱাই আপোনালোকক চাব ধৰক আপুনি ইয়াত ডে লিখা ঘৰ দুটা বিচাৰিছে হোৱাটো বিচাৰিছে কন্ট্ৰোল প্ৰেছ কৰি মই আকৌ দুটা ঘৰ যেনেকৈ সিলেক্ট কৰিলো আৰু ইফালে চাৰিটা ঘৰ সিলেক্ট কৰিলো তাৰমানে ইয়াত মই ডে লিখিম ইয়াত মান্থ আৰু ইয়াত ইয়াৰ এতিয়া হোম টেবত থকা বৰ্ডাৰ এণ্ড শেডিংত গৈ এই অপশ্যন কেইটাত মই ক্লিক কৰি দিলো এইকেইটা অপশ্যনত মই ক্লিক কৰিছো গোটেই কেইটাত এবাৰ এতিয়া মই ওকে ক্লিক কৰাৰ লগে লগে মই চাওক এই ডে মান আৰু ইয়াৰ লেখা ঘৰকেইটা পাই গৈছো নিশ্চয় হেনেকৈ আমাক ৰিলিজন বা কাষ্টৰ ক্ষেত্ৰতো আমাৰ তেনেকুৱা ঘৰ লাগিব গতিকে আমি কি কৰিম সিলেক্ট কৰি লম ধৰক এইখিনিত জেনাৰেলৰ টিক মাৰ্কৰ কাৰণে আমাক ঘৰটো লাগিব এতিয়া মই কন্ট্ৰোল প্ৰেছ কৰিছো তাৰ পিছত ধৰক এইখিনিত মই এসটিৰ কাৰণে ঘৰটো সিলেক্ট কৰি লৈছো তাৰ পিছত ধৰক মই এইখিনিত এসচিৰ কাৰণে এইখিনিত ওবিচিৰ কাৰণে এনেকৈ চাৰিটা মই সেল সিলেক্ট কৰিছো মনত ৰাখিব এই সেল কেইটা সিলেক্ট কৰা টাইমত মই কন্ট্ৰোলটো ধৰি আছিলো চাৰিটা
সেল সিলেক্ট কৰিলো এতিয়া মই এই অপশন বিলাকত ক্লিক কৰি ওকে ক্লিক কৰিম তাৰ পিছত এইখিনি ক্লিক কৰি মাৰ্সেল কৰি ইয়াত জেনাৰেল লিখিম এটো ৰাইট এলাইনমেন্ট কৰি দিম এটো মাৰ্সেল কৰি এসটি লিখিলো ৰাইট এলাইনমেন্ট কৰি দিলো এটো মাৰ্সেল কৰি এসসি লিখিলো ৰাইট এলাইনমেন্ট কৰি দিলো এটো মাৰ্সেল কৰি ওবিসি ৰাইট এলাইনমেন্ট কৰি দিলো ইয়াত মই ডেট অফ বাৰ্থ বুলি লিখিম আৰু ইয়াত মই কাষ্ট বুলি লিখিম আৰু আপুনি এড্ৰেছৰ কাৰণে এনেকৈ কেইবাটাও ঘৰ সিলেক্ট কৰি এই অপশন কেইটাত ক্লিক কৰি ওকে ক্লিক কৰিব পাৰে তেতিয়া আপুনি এনেকৈ এড্ৰেছৰ কাৰণেও কেইবাটাও ঘৰ পাই যাব সব এড্ৰেছৰ কাৰণে এনেকৈ ঘৰ বনাব পাৰিব নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে লাইক কমেন্ট কৰাৰ উপৰিও ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ এই চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে মানে ধন্যবাদ